এটা ডাঙৰ খবৰ দিব বিচাৰিছো বিজেপিত যোগদান কৰা সুস্মিতা দেৱলৈ বিজেপিৰ উপহাৰ বংগৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে সুস্মিতাৰ নাম বিজেপিয়ে ঘোষণা কৰিছে বিজেপিৰ যি তালিকা সেই তালিকাত সুস্মিতা দেৱৰ নাম সোমাই পৰিছে কালি বিজেপিত যোগদান কৰিছিল টিএমসি ত্যাগ কৰি টিএমসি নেতৃগৰাকীয়ে বিজেপিত যোগদান কৰিছিল আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে বিজেপিয়ে উপহাৰ প্ৰদান কৰিছে সুস্মিতা দেৱলৈ সুস্মিতা দেৱক ভাল উপহাৰ প্ৰদান কৰিছে আৰু এই উপহাৰৰ পাছতে দেশৰ ৰাজনৈতিক মহলত বিষয়টোৱে তীব্ৰ চৰ্চা লাভ কৰিছে অৱশ্যে জনাইছো বহুত বিগ ব্ৰেকিং মুহূৰ্তত জনাই আছো বিজেপিত যোগদানৰ কেইঘণ্টামানৰ ভিতৰতে সুস্মিতা দেৱলৈ উপহাৰ প্ৰদান কৰিছে বিজেপিয়ে বিজেপিত যোগদানৰ পাছতে সুস্মিতা দেৱক ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বংগৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে সুস্মিতা দেৱলৈ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে প্ৰসংগ টিএমসি ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল সুস্মিতা দেৱে আৰু সুস্মিতা দেৱলৈ ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত সুস্মিতা দেৱ দেশৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে বিষয়টো দিল্লীৰ বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে দায়িত্ব লাভ কৰি বিজেপিৰ শীৰ্ষ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছে সুস্মিতা দেৱে কালি কলিকতাত বিজেপিত যোগদান কৰিছিলে সুস্মিতা দেৱে বিশেষকৈ কলিকতা যোগদান কৰাৰ পাছতে কেইঘণ্টামানৰ পাছতে বিজেপিয়ে উপহাৰ প্ৰদান কৰিছে টিএমচিৰ নেতৃগৰাকী ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈছে সুস্মিতা দেৱ দিল্লীৰ বিজেপি কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰিছে সুস্মিতা দেৱৰ আৰু দেশৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা লাভ কৰিছে বিষয়টোৱে কেইঘণ্টামানৰ ভিতৰতে বিজেপিয়ে উপহাৰ প্ৰদান কৰিছে বৃদ্ধি পাইছে পশ্চিমবংগ বিজেপিৰ শক্তি ক্ৰমাৎ বৃদ্ধি পাইছে পশ্চিমবংগ বিজেপিৰ শক্তি আগতকৈ অধিক শক্তিশালী এবাৰ পশ্চিমবংগ বিজেপি ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰা নতুন প্ৰাৰ্থীৰ যি তালিকা সেই তালিকাত পশ্চিমবংগৰ পৰা সুস্মিতা দেৱৰ নাম অন্তৰ্ভুক্ত কৰিছে বিজেপিত যোগদান কৰাৰ পাছতে দলটোৱে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে ৰাজনৈতিক মহলত বিশেষ চৰ্চাৰ সৃষ্টি হৈছে এই প্ৰসংগই দিল্লীত অনুষ্ঠিত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকৰ পাছতে দলটোৱে আনুষ্ঠানিকভাৱে ৰাজ্যসভাৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিছে আৰু সেই তালিকাত পশ্চিমবংগৰ পৰা সুস্মিতা দেৱক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে দলৰ এই সিদ্ধান্তক বিজেপিয়ে পশ্চিমবংগত নিজৰ সাংগঠনিক শক্তি অধিক সুদৃঢ় কৰাৰ পদক্ষেপ হিচাপে লৈছে বিজেপি অধিক শক্তিশালী হৈ পৰিছে পশ্চিমবংগত আৰু প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে সুস্মিতা দেৱে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে দলটোৱে তেওঁৰ ওপৰত যি আস্থা প্ৰকাশ কৰিছে সেই আস্থাৰ মৰ্যাদা ৰক্ষা কৰি তেওঁ সম্পূৰ্ণ নিষ্ঠা আৰু দায়িত্ববোধেৰে কাম কৰি যাব বুলি বিজেপিক তেওঁ কথা দিছে দেশৰ উন্নয়ন জনসাধাৰণৰ স্বাৰ্থ দলৰ আদৰ্শক আগুৱাই নিয়াৰ ক্ষেত্ৰতো তেওঁ সক্ৰিয় ভূমিকা পালন কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে ভাৰতীয় ৰাজনীতিৰ এক পৰিচিত মুখ সুস্মিতা দেৱ বহু বছৰ ধৰি সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত আৰু সুস্মিতা দেৱে লোকসভাৰ সাংসদ হিচাপে দায়িত্ব পালন কৰিছিল পূৰ্বতে পৰৱৰ্তী সময়ত তেওঁৰ অন্য ৰাজনৈতিক দলৰ সৈতে জড়িত আছিল টিএমচিৰ সৈতে জড়িত আছিল যদিও শেহতীয়াকৈ বিজেপিত যোগদান কৰিছে আৰু যোগদানৰ কম সময়ৰ ভিতৰতে মাজত মাত্ৰ কেইটামান ঘণ্টা পাৰ হোৱাৰ পাছতে ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে তেওঁৰ ৰাজনৈতিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে বিবেচিত হৈছে বিজেপিক যোগদান কৰি তেওঁ ভাল উপহাৰ পাইছে বিজেপিৰ ঘোষণাৰ পাছতে বিভিন্ন ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে আৰু সিদ্ধান্তক আদৰণি জনাইছে বিজেপিৰ যি সিদ্ধান্ত সকলোৱে আদৰণি জনাইছে তেওঁলোকৰ নেতা কৰ্মীসকলে আৰু বিৰোধী শিবিৰৰ মাজতো প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আগন্তুক ৰাজ্যসভা নিৰ্বাচনত সুস্মিতা দেৱৰ প্ৰাৰ্থিত্ব পশ্চিমবংগৰ ৰাজনীতিত এক উল্লেখযোগ্য বিষয় হিচাপে পৰিগণিত হ'ব আমি জনাইছো বিজেপি যোগদানৰ কেইঘণ্টামানৰ ভিতৰতে সুস্মিতা দেৱলৈ বিজেপিয়ে উপহাৰ প্ৰদান কৰিছে আৰু সুস্মিতা দেৱক বংগৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে পশ্চিমবংগৰ বিজেপিক অধিক শক্তিশালী কৰাৰ বাবে লৈ অনা হৈছে সুস্মিতা দেৱক আৰু সুস্মিতা দেৱে টিএমচি ত্যাগ কৰি যোগদান কৰিছে টিএমচি নেতৃগৰাকী পূৰ্বৰ যি টিএমচি নেত্ৰী সেই নেতৃগৰাকীয়ে যোগদান কৰিছে বিজেপিত আৰু বিজেপি যোগদান কৰাৰ পিছতে অধিক শক্তিশালী হৈ পৰিছে এতিয়া বিজেপি পশ্চিমবংগ বিজেপিক অধিক শক্তিশালী কৰাৰ বাবে সুস্মিতা দেৱক লৈ অনা হৈছে বিগত সময়ত দীৰ্ঘদিন ধৰি তেওঁ কেৱল ৰাজনৈতিক দলত আছিলে বহুকেইটা ৰাজনৈতিক দলত তেওঁ আছিলে আৰু অৱশেষত তেওঁ বিজেপিত যোগদান কৰিছে বিজেপিত যোগদান কৰাৰ পাছতে কিন্তু গধুৰ দায়িত্ব লাভ কৰিছে ভাল দায়িত্ব পাইছে বিজেপিৰ ফালৰ পৰা উপহাৰ প্ৰদান কৰা হৈছে সুস্মিতা দেৱলৈ বিজেপি যোগদানৰ পাছতে সুস্মিতা দেৱক ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু বংগৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে সুস্মিতা দেৱলৈ টিএমচি ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল সুস্মিতাই আৰু ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে দিল্লীৰ বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতি যি আছে সেই সমিতিয়ে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম ঘোষণা কৰিছে আৰু তেওঁ ইয়াৰ পাছতে কৃতজ্ঞতা জ্ঞাপন কৰিছে বিজেপিলৈ
প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে সুস্মিতা দেৱে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে নিৰ্বাচনৰ যি সমিতি দিল্লীত অনুষ্ঠিত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক আছিলে আৰু বৈঠকৰ পাছতে দলটো আনুষ্ঠানিকভাৱে ৰাজ্যসভাৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰে এই তালিকাত পশ্চিমবংগৰ পৰা সুস্মিতা দেৱক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে দলৰ এই সিদ্ধান্তক বিজেপিয়ে পশ্চিমবংগত নিজৰ সাংগঠনিক শক্তি অধিক সুদৃঢ় কৰাৰ পদক্ষেপ হিচাপে তেওঁলোকে লৈছে পশ্চিমবংগ বিজেপিক অধিক শক্তিশালী কৰিব বিজেপিৰ এই পদক্ষেপে বিজেপিত যোগদানৰ পাছতে সুস্মিতা দেৱে ধন্যবাদ জ্ঞাপন কৰিছে সকলোলৈকে বিজেপিক কৃতজ্ঞতা জ্ঞাপন কৰিছে বিজেপিত এই গুৰুত্বপূৰ্ণ গধুৰ দায়িত্ব প্ৰদান কৰাৰ বাবে গধুৰ উপহাৰ প্ৰদান কৰাৰ বাবে সুস্মিতা দেৱে কৃতজ্ঞতা জ্ঞাপন কৰিছে বিজেপি দললৈ